জানে যে কি ইলেকশন কমিশন অফ ইন্ডিয়া যোৱাকালি অসমৰ বাবে স্পেশাল ৰিভিজন ঘোষণা কৰিছিলে with respect to 1126 as the qualifying date মানে যি কেজন ভোটাৰ যি কেজন নাগৰিক অসমৰ যে আমাৰ বাসিন্দা তেওঁলোকৰ বয়সটো 1/1/26 লৈ 18 বছৰ হ'ব তেওঁলোকৰ সকলৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে আৰু যি কেজন ineligible হয় তেওঁলোকৰ নামটো কাটি দিয়া কাৰণে so the purpose of the special revision মানে কি আছে first every eligible resident of Assam should be included in the electoral roll and every ineligible person should be removed from the electoral roll. So this is the purpose of the special revision. Who is the eligible citizen? Eligible citizen saita panchta point ko ase person should be a citizen of India not less than 18 years of age as on 1126 মানে আমার যে অহা বছর ইলেকশন আছে তার কারণে কোয়ালিফাইং ডেট ordinary resident of the constituency মানে ইয়াৰ পিআরসি বুলি কথা কোৱা নাই ordinary resident মানে যদি ইউপিৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে 6 মাহ পৰা আছে 6 মাহ নহয় 1 মাহ পৰা আছে 2 দিন পৰাও আছে কিন্তু তাৰ ইয়াতে থাকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়া থাকিব তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে not disqualified under any law not of unsound mind এই পাঁচটা কন্ডিশন মানে সংবিধানৰ আৰু আরপি অ্যাক্ট মতে কন্ডিশন কেটা আছে জি কেটা আমি ফলো কৰিব লাগে শিডিউলত কি আছে কি আমি জি কেটা কাগজ নথি পত্ৰ প্ৰিন্টিং কৰিব লাগে এটো 21 তাৰিখলৈ টাইম দিয়া আছে আমাক আমি 21-22 তাৰিখলৈ এটো কমপ্লিট কৰিব পাৰিম তাৰ পিছত মেজৰ এক্টিভিটি যে আৰম্ভ হ'ব বিএলও ঘৰে ঘৰে যাব তো যেতিয়া ঘৰে ঘৰে যাব তেও ফিজিক্যালি ভেৰিফাই কৰিব মানুজন আছে কি নাই হেড অফ ফ্যামিলি লগত কথা পাতিব যদি মানু কোনবা ভোটাৰ নাম তো লিষ্টত আছে কিন্তু মানু ঢুকাইছে তেতিয়া তেও ফর্ম 7 তো ফিল আপ কৰা ব্যৱস্থা তো কৰিব তাতে বিএলও ৰেজিষ্টাৰ নোট কৰিব কি আমুক জনক মৃত আছিল ঘৰৰ মানু কলে তো মৃত মানু আমুকজন মানু শিফট কৰিছে ইয়াত না থাকে বেংগলৰ থাকে তেও তাতে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে তেতিয়া তেনেকৈ মানু কাৰণে ফর্ম 8 কাৰণে তেও বুঝাব তেওঁলোকৰ নামটো ইয়াৰ পৰা কৰ্তন হ'ব যদি তেওঁলোকে তাত অন্তৰ্ভুক্ত হৈছে যদি অন্তৰ্ভুক্ত হোৱা নাই ঘৰৰ মানুহ কয় নাই তাতে অন্তৰ্ভুক্ত হোৱা নাই ইয়াতে আছে তেতিয়া থাকিব ছোৱালী বিয়া পাতি গৈছে গুৱাহাটীৰ পৰা ডিব্ৰুগড় লৈ গ'ল তো ডিব্ৰুগড় তাৰ নাম শিফট হৈছে কে নাই হে তেনেকুৱা গুটে বস্তুটো তেও মানে ফিজিক্যালি ভেৰিফাই কৰিব সো দ্যাট এনেকুৱা নহয় কি দু জায়গাত নামটো থাকে মানুহৰ তেও ভেৰিফাই কৰি ফর্ম 6 বা ফর্ম 7 বা ফর্ম 8 হেতুই চাব যদি ঘৰত কোনবা 18 বছৰ কি ওপৰত আছে কিন্তু তাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ফর্ম 6 দিব কি আপুনি ইয়াৰ ফর্ম 6 তো লৈ তাৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে এডিশন কৰাৰ কাৰণে আপুনি এই ফর্মটো দিয়ক কারবার বয়সটো অহা বছৰ 18 বছৰ হ'ব লগিয়া আছে তাকো তো ফর্ম দিব কাৰণ এডভান্স ফর্ম তো আপুনি জানে আমি ল'ব পাৰো 4 কোৱাৰ্টাৰ লৈ অহা বছৰৰ ফর্মটো আমি এতিয়া লৈ থৈ দিব পাৰো সিস্টেমত ভৰাই থব পাৰো কাৰণ যেতিয়া তাৰ 18 বছৰ কোৱাৰ্টাৰলি হ'ব আমি তেতিয়া ফর্মটো ক্লিয়াৰ কৰো সো এই গুটে প্ৰক্ৰিয়া তো ঘৰে যা কৰিব একবাৰ যদি মানুহ না পায় তিনিবাৰ লৈ ঘৰত যাবতে বিএলও মানে প্ৰক্ৰিয়া তো তেনেকুৱা কৰিব বিচাৰা হৈছে কমিশনৰ পৰা কি আমি ঘৰে ঘৰে যাই ভেৰিফাই কৰো কি মানুহ আছে কি নাই ফিল্ড ভিজিট পিছত হে আমি ড্ৰাফট পাবলিকেশন তো কৰিম কিন্তু ড্ৰাফট পাবলিকেশনৰ আগত এটা আৰু প্ৰক্ৰিয়া আছে ৰেশনালাইজেশন অফ পোলিং ষ্টেচন মানে আমাৰ আপোনালোকে জানে আগৰ আমাৰ ভোটাৰ সংখ্যা এটা পোলিং ষ্টেচনত আছিল 1500 এবাৰ কমিশন গাইডলাইন দিছে 1200 লৈ কমাই আনিব লাগে সো 1200 লৈ কমালে আমি এটা এক্সাৰসাইজ কৰিছো অসমত মানে 1826 পোলিং ষ্টেচন বাঢ়িব লাগে কিন্তু মই 1826 পোলিং ষ্টেচন বাঢ়িব আগৰ পৰা মানে যে মানে জানুৱাৰী লৈ যি আছিল once the draft publication is done তাৰ পিছত আকু মানে আমি মোটামুটি 1 মাহ টাইম তো দিম যেতিয়া জি কেজন মানুহ তাৰ পিছত তো ক'ব পাৰে কি আমাৰ ফর্ম 6 7 8 তো ৰৈ গ'ল ঘৰে ঘৰে আমাৰ তা যেতিয়া গলো তিনিবাৰো বিএলও গ'ল আমি আমাক নাপালে বা কোনবা মানুহ তেতিয়া বাহিৰত আছিল তো আমি তাৰ পিছত তো আমি মোটামুটি 1 মাহ টাইম দি আছো 27 12 পৰা 22 1 লৈ মানুহ আৰু ফর্ম 6 7 8 জমা দিব পাৰিব যদি তেওঁলোকৰ মানে থাকি অভিযোগ কি কারবার কর্তন কৰিব লাগে কারবার শিফটিং আছে কারবার নতুন এপ্লিকেশন দিব লগিয়া আছিল এন্ড তার পিছত আমি ফাইনাল ডিসপোজাল পিছত 10th February লৈ
ফাইনাল ভোটাৰ লিষ্ট আমি পাব্লিছ কৰিম সেই ভোটাৰ লিষ্ট 10 ফেব্ৰুৱাৰী যেতিয়া পাব্লিছ হ'ব হেতু ফৰ দ্য স্পেচিয়েল ৰিভিজন তাৰ পিছতো কিন্তু কন্টিনিউয়াস আপডেশন হৈ থাকিব আপোনালোকে জানে কি কন্টিনিউয়াস আপডেশনৰ যে প্ৰক্ৰিয়া আছে হেতু আপ টু লাষ্ট ডেট অফ নমিনেশন লৈ চলি থাকে 10 days বিফৰ লাষ্ট ডেট অফ নমিনেশন লৈ আহে হেকেটা এপ্লিকেশন আমি ডিসপোজ কৰো ৰাইজক জনাব বিচাৰিছো কি তেওঁলোকে স্পেচিয়েল ৰিভিজনতে নাম অন্তৰ্ভুক্ত কৰিব চেষ্টা কৰক কিয় ফেব্ৰুৱাৰী লাষ্টলৈ ইলেকশন আনাউন্স হ'ব পাৰে তো মানে 10 ফেব্ৰুৱাৰী পিছত বহুত টাইম বেছি না থাকিব কি আপোনালোকে নামটো আকু নতুনকে যে অন্তৰ্ভুক্ত কৰাটো টাইম কম থাকিব